জীৱনত সুখী হ'বৰ বাবে 7টা উপায় মানি চলা। প্ৰথম, মায়া ত্যাগ কৰা। দ্বিতীয়, অতিৰিক্ত আশা কৰিবলৈ এৰি দিয়া। তৃতীয়, টকা ইনকাম কৰা। আৰু চতুৰ্থ, নিজকে সময় দিয়া। পঞ্চম, অতিৰিক্ত চিন্তা কৰিবলৈ এৰি হাঁহি ধেমালিত থাকা। ষষ্ঠ, মিছা ভাল পোৱাৰ পিছত পাগল নহবা। সপ্তম, যিয়ে নহওক কিয় তোমাৰ লগত নিজকে কোৱা একোৱেই হোৱা নাই, সকলো ঠিক হৈ যাব। নিজৰ ওপৰত বিশ্বাস ৰাখা, তোমাৰ দ্বাৰা সকলো সম্ভৱ। এই জগতত এনেকুৱা একো নাই যিটো তুমি নোৱাৰা। এই সংকল্পটো লৈ আগুৱাই যোৱা, সফলতা তুমি পাবাই। জীৱনৰ 3টা মন্ত্ৰ। প্ৰথম, বেছি আনন্দত কাকো কথা নিদিবা। দ্বিতীয়, খঙৰ সময়ত উত্তৰ নিদিবা। তৃতীয়, দুখৰ সময়ত সিদ্ধান্ত নল'বা। কুকুৰে মাৰ খায়ো বিশ্বাসী হয়, মানুহে মৰম চেনেহ পায়ো বেইমানী হয়। চকুৱে যি দেখে আৰু কাণে যি শুনে, মনে তাকেই বিশ্বাস কৰে। নিজৰ ভুলবোৰৰ পৰা নতুন কিবা শিকাৰ নামেই হ'ল জীৱন। যিজনে ভুলবোৰৰ পৰা শিক্ষা ল'ব পাৰিব, তেওঁৱেই বাস্তৱ জীৱনত সফল হ'ব পাৰিব। ভালপোৱাৰ মাজত অলপ ভয় থাকিলে সেই ভালপোৱা আৰু মধুৰ হয়, কাৰণ হেৰুৱাৰ ভয়ে প্ৰিয়জনৰ প্ৰতি ভালপোৱা আৰু বৃদ্ধি কৰে। সময়ৰ লগে লগে প্ৰতিশ্ৰুতি সলনি কৰি নল'বা। সিমানখিনি বিশ্বাস যদি নিজৰ ওপৰত থাকে, তেতিয়াহে আনক কথা দিবা। গোটেই দিনটো অফলাইন থকাৰ পিছতো অনলাইন আহি দেখিবা তোমাৰ ইনবক্স খালী, তেতিয়া বুজিবা তোমাৰ আচলতে কোনো নাই। ছোৱালীবোৰে গোপনে ল'ৰাবোৰৰ পৰা কি বিচাৰে জানেনে? ছোৱালীবোৰে বিচাৰে ল'ৰাজনে তেওঁক সকলোতকৈ বেছি গুৰুত্ব দিয়ক, নিজৰ পৰিয়ালতকৈও বেছি। কিন্তু বেছি ক্ষেত্ৰত এইটো সম্ভৱ নহয়। ভালপোৱা মানুহজনক ইমান ভালপোৱা দিয়াৰ পিছতো যেতিয়া এৰি গুচি যায়, তেতিয়া নিজকে ব্যৰ্থ নাভাবিবা। ব্যৰ্থতাটো তেওঁ, যিজনে তোমাৰ ভালপোৱা বুজাই নাই। মানুহৰ লগত যিমান মিলিব পাৰিবা, সিমান অভিজ্ঞতা অৰ্জন কৰিব পাৰিবা। হওক সেইটো ভাল বা বেয়াই, দুয়োটা অভিজ্ঞতাই আপোনাক পৰিপক্ক কৰি তুলিব। কোনোবাই দেখি শিকে, কোনোবাই ঠেকি শিকে, কিন্তু যিজনে একোতে নিশিকে, তেওঁৰ দুখ চিৰকাল থাকে। সৎ পথত কাঁইট বেছি আৰু অসৎ পথত বন্ধু বেছি। যিমান দিন মানুহ অসৎ থাকে, সিমান দিন পৰ্যন্ত তেওঁৰ কোনো শত্ৰু নাথাকে। কিন্তু যিদিনা মানুহ সৎ হৈ উঠে, সেইদিনাৰ পৰা তেওঁৰ শত্ৰুৰ অভাৱ নঘটে। আনৰ আচৰণৰ বাবে নিজৰ আভ্যন্তৰীণ শান্তি নষ্ট হ'ব দিয়াটো উচিত নহয়। সকলোতকৈ ডাঙৰ অশিক্ষিত তেওঁ, যিজনে নিজকে সদায় নিৰ্ভুল বুলি ভাবে। সকলোতকৈ ডাঙৰ অন্ধ তেওঁ, যিজনে নিজৰ ভুল দেখি নাপায়। প্ৰতিটো আঘাতেই এটা শিক্ষা দিয়ে, সেই আঘাতেই এজন মানুহক আকৌ সলনিও কৰি দিয়ে। হাতৰ আঘাত শৰীৰত লাগে, কিন্তু কথাৰ আঘাত মনত লাগে। যিটো বস্তু পোৱাৰ বাবে তুমি নিশ্বাস বন্ধ হৈ যোৱা পৰ্যন্ত কান্দিছা, তথাপিও সৃষ্টিকৰ্তাই তোমাক সেইটো দিয়া নাই, তেনেহ'লে বুজিবা সেইটো তোমাৰ বাবে মাৰাত্মক ক্ষতিকাৰ। ভগৱানে কেতিয়াও বেয়াটো নিবিচাৰে। ভগৱান নিঃসন্দেহ উত্তম পৰিকল্পনাকাৰী। নিজৰ উন্নতিত ইমানেই সময় দিয়া, যাতে আনৰ বদনাম কৰাৰ সময় তোমাৰ কাষত একেবাৰেই নাথাকে। মানুহৰ ইচ্ছাৰ কোনো শেষ নাই। নিজৰ সকলোবোৰ উজাগৰ কৰি দিলেও তেওঁৰ বাবে কম হয়। সেয়েহে কাৰোবাক সিমানখিনিয়ে দিয়া উচিত, যিমানখিনি পোৱাৰ যোগ্যতা তেওঁৰ আছে। 3টা বস্তু সদায় ভাবি চিন্তি কৰি ব্যৱহাৰ কৰা। প্ৰথম, কলম। দ্বিতীয়, কথা। আৰু তৃতীয়তে, কদম। 3টা বস্তুৰ পৰা সদায় দূৰত থাকা। প্ৰথমটো মিছা, দ্বিতীয়টো অহংকাৰ, আৰু তৃতীয়টো অভিশাপ। 3টা বস্তু অভ্যাস কৰা। প্ৰথম, সততা। দ্বিতীয়, ভক্তি। তৃতীয়, ভালপোৱা।
তিনিটা বস্তু সদায় নিয়ন্ত্ৰণত ৰাখা। প্ৰথম খং, দ্বিতীয় লোভ, তৃতীয় মন। তিনিটা বস্তু সদায় মনত ৰাখা। প্ৰথম উপদেশ, দ্বিতীয় উপকাৰ আৰু তৃতীয় মৃত্যু। তিনিটা বস্তু পিছত ৰাখা। প্ৰথম হিংসা, দ্বিতীয় অভাৱ, তৃতীয় সন্দেহ। তিনিটা বস্তু সন্মান নষ্ট কৰে। প্ৰথম চুৰি, দ্বিতীয় মদ আৰু তৃতীয় মিছা কথা। তিনিটা বস্তু মৃত্যুৰ পিছতো উপকাৰত আহে। প্ৰথম সুসন্তান, দ্বিতীয় ভাল কাম, তৃতীয় দান। তিনিটা বস্তু ঘূৰি নাহে। প্ৰথম বন্দুকৰ গুলি, দ্বিতীয় কথা, তৃতীয় ভঙা বিশ্বাস। তিনিটা বস্তু এবাৰহে আহে। প্ৰথম মাক দেউতা, দ্বিতীয় সৌন্দৰ্য আৰু তৃতীয় যৌৱন। তিনিটা বস্তুৰ ওপৰত ভৰসা কৰা ঠিক নহয়। প্ৰথম যাৰ দুই নাও দুই ভৰি, দ্বিতীয় ব্ৰেক নথকা গাড়ী আৰু তৃতীয় ঘৰ এৰা নাৰী। মানুহে কি বিচাৰে? অলপ সময় নষ্ট হ'লেও কিন্তু চাব। প্ৰথমে প্ৰাইভেট টিচাৰে বিচাৰে। আপোনাৰ সন্তানে পাঠ্যপুস্তকৰ পঢ়া কম বুজে। বেংকাৰে বিচাৰে আপুনি টকা লোন লওক আৰু ঋণগ্ৰস্ত হওক। মুচিয়ে বিচাৰে আপোনাৰ নতুন জোতাযোৰ সোনকালে ফাটি যাওক। ইলেক্ট্ৰিচিয়ানে বিচাৰে আপোনাৰ ঘৰৰ ৱাৰিং জ্বলি যাওক। পুলিচে বিচাৰে আপুনি বেআইনী কাম কৰক। ডাক্তৰে বিচাৰে আপুনি অসুস্থ হওক। উকিলে বিচাৰে আপুনি জামেলাত পৰক। কেৱল মাত্ৰ এজন চোৰে বিচাৰে আপুনি ধনী হওক আৰু মহাসুখত নাক বজাই টোপনি যাওক। এতেকে চোৰেই আপোনাৰ প্ৰকৃত বন্ধু প্ৰমাণিত। ধন্যবাদ।